আছে নে অসমত আছে যিয়ে বিজেপিৰ হৈ সমালোচনা কৰে সেই নেক্সট ডে বিজেপিৰ মালা পিন্ধে চাওক সংখ্যালঘু চাওক আমি সংখ্যালঘু ৰাজনীতি নকৰোঁ আমি ভাৰতৰ নাগৰিক হিচাপে কওঁ মোদী ডাঙৰীয়া কৈছে যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস ভাৰতবৰ্ষৰ সকলো জাতি জনগোষ্ঠীক সমাহিত কৰি এক ইনক্লুচিভ ডেভেলপমেণ্ট কৰাৰ কাৰণে মোদী ডাঙৰীয়া আগবাঢ়ি আছে আৰু সেই নিমিত্তে দেশৰ সকলো ধৰ্ম সম্প্ৰদায় যে কংগ্ৰেছে ধৰ্মৰ নামত ৰাজনীতি কৰিছিল মোদী ডাঙৰীয়া কৈছে আমাৰ হ'লে 4টা ধৰ্ম হৈছে প্ৰধান হৈছে যুৱক যুৱতী দ্বিতীয় হৈছে সন্মানৰ মাতৃ সমাজ তৃতীয় ধৰ্ম হৈছে আমাৰ কৃষক বন্ধু যাক অন্নদাতা বুলি কওঁ আৰু চতুৰ্থ হৈছে গৰীব কল্যাণ যিদৰে আজি আয়ুষ্মান ভাৰতৰ কাৰ্ড দিছে যিদৰে উজ্জ্বলা আঁচনি গেছ দিছে যিদৰে জনধন যোজনাত একাউণ্ট খুলিছে যিদৰে অসম চৰকাৰে অৰুণোদয় আঁচনি দিছে তো এইবিলাকে আমাৰ ডেভেলপমেণ্টৰ মেইন পেৰামিটাৰ আমি কোনো জাত পাত ধৰ্ম সম্প্ৰদায়ৰ ৰাজনীতি ভাৰতীয় জনতা পাৰ্টি নকৰে কৰিও অহা নাই ভৱিষ্যতেও নকৰে কংগ্ৰেছৰ বিধেয়ক পুনৰ যোগদান চলি আছে আৰু কিমানে যোগাযোগ চলাই আছে অহাৰ কাৰণে ৰেডি হৈ আছে মন্ত্ৰী লাগে কেইবাজন মই এতিয়া লিষ্টখন দিলে আপোনাৰতো মোৰো কপালে হাত দিব কেইবাজনে এজিপিত যোৱাৰ কাৰণেও যোগাযোগ কৰিছে আমাৰ পিনে নহয় কাৰণে আমি সেই পিনে ঠেলি দিব দিছোঁ কিন্তু যোগদান কৰিব নেকি একদম ঠেং দাঙি আছে আপোনাৰ চাই থাকক লোকসভাৰ পিছত আৰু কিমান থাকে কেৱল কংগ্ৰেছ দলটো চাওক মই আজি ক'লোঁ কংগ্ৰেছ দলটো ৰকিবুল হুছেইন ডাঙৰীয়া ৰেকিবুদ্দিন আহমেদ আমাৰ 6 গাঁৱৰ তেওঁ হয়তো কেতিয়াবা সলাই দিব পাৰে লগতে আমাৰ জাকিৰ হুছেইন চিকদাৰ আমাৰ ৱাজিদ আলী চৌধুৰীদা এইসকলৰ এটা গাঁৱলীয়া যেনেকুৱা ক্লাব থাকে আমাৰ এই ক্লাবৰ নিচিনা হ'ব কংগ্ৰেছ দলটো এতিয়াতো ইলেকশ্যনৰ সময়ত আৰু ভূপেন বৰা ডাঙৰীয়াক ল'লে কি হ'ব তেওঁ ইলেকশ্যনটো চলাক ভালদৰে নহয় জানো আহিলে ল'ব নেকি মই ক'লোঁ কি এতিয়া ইলেকশ্যনটো চলাক পিছত আহিলে ল'ব নেকি ইলেকশ্যনটো চলাক ফাৰ্ষ্ট টাইম আচ্ছা বিটিএডিত বিজেপি ইউপিপিএল নিৰ্ভৰ নে বিপিএফ নিৰ্ভৰ হৈ আছে চব কাৰো নিৰ্ভৰ নহয় কোনো কথা মোদীজীৰ আগত কোনো নহয় আমি ভোট বিচাৰিছোঁ কাৰ কাৰণে যে মোদী ডাঙৰীয়াক আমি তৃতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিম য'ত ৰাহুল গান্ধীয়ে পাত্তা পোৱা নাই প্ৰিয়ংকা গান্ধীয়ে পাত্তা পোৱা নাই আৰু BTCৰ কথা কি কয় আপোনালোকে চবেই মোদী ডাঙৰীয়াৰ কাৰণে ভোট দিব মোদী ডাঙৰীয়া আমাৰ নেতা আমি কোন হয় দৰঙোদালগুৰিত বিপিএফ 2 নম্বৰ আৰু কংগ্ৰেছ 3 নম্বৰ হ'ব বুলি খবৰ এই বহুত দূৰত থাকিব বহুত দূৰত ডিফাৰেঞ্চ কিমান হ'ব বিজেপিৰ লগত 4 লাখতকৈ অধিক হ'ব তো সেইটো আৰু কিবা কয় নেকি নম্বৰ আৰু ৰাজনীতি 2 নম্বৰৰ কাম নাই নহয় পলিটিক্সত নাম্বাৰ 1 তাত ছেকেণ্ড ডিভিজন নাথাকে দেই সংখ্যালঘু যিসকল বিধক যিহেতু আপোনালোকে বিজেপিত পোনপটীয়াকৈ নাই এজিপিৰ থ্ৰুৰে তেখেতসকলে কেনেবাকৈ বিজেপিক চাওক এতিয়া সংখ্যাগুৰু নহয় আমি ভাৰতবৰ্ষৰ এই দেশখনক যোনে এইখন দেশক মাতৃভূমি বুলি ভাবে তেওঁলোক সেৱা কৰিব লাগে এতিয়া সংখ্যাগুৰুবিলাক কংগ্ৰেছী ভাষাবিলাক কিয় কৈ থাকে আপোনালোকে